গীতাৰ অধ্যায় 18 শ্লোক নম্বৰ 62 ভগৱানে স্বয়ং কৈ আছে যে অৰ্জুন সেই পৰমেশ্বৰৰ শৰণলৈ যোৱা যাৰ কৃপাত পৰম শান্তি আৰু শাশ্বত স্থান অৰ্থাৎ সতলোক প্ৰাপ্ত হ'ব। সেই পৰমেশ্বৰ কোন হয়, ক'ত আছে, কেনেকুৱা? জানিবৰ কাৰণে নিশ্চয় শুনক জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল দেৱ মহাৰাজৰ অমৃত বচন। সৰ্বপবিত্ৰ ধৰ্ম পবিত্ৰ শাস্ত্ৰৰ আধাৰত। ঘৰৰ মানুহে কি ক'ব, আত্মীয় স্বজনে কি ক'ব, গতিকে কৈছে পাছতে বংশই তোমাৰ কি সহায় কৰিব যেতিয়া তুমি চাৰিঠেঙীয়া জন্তু হৈ যাবা। এওঁলোকে কোনো সহায় নকৰে, কিন্তু এই সাধনা আৰু এই দৃঢ়তা চিৰদিন তোমাৰ কামত আহিব। এতিয়া মীৰাবাইৰ ইতিহাসো আপোনালোকে দেখিছে কিমান তেখেতে জ্ঞান অৰ্জনৰ পাছত সংঘৰ্ষ কৰিলে। প্ৰথমে তেওঁ মন্দিৰত গৈছিল, পাছত পৰমেশ্বৰ কবিৰদেৱ আৰু ৰবিদাস দেৱে সৎসংগ কৰি থাকোঁতে লগ পালে তেওঁ মন্দিৰৰ পৰা আহি থাকোঁতে। তাৰপিছত তেখেতৰ ইমান দৃঢ়তা জন্মিল যে সঁচাকৈ পৰমাত্মা কোনো বেলেগ, আৰু তেখেতে প্ৰথমে ৰবিদাস দেৱৰ পৰা উপদেশ লৈছিল, পাছত পৰমেশ্বৰৰ। ৰবিদাস দেৱৰ পৰা এইকাৰণে উপদেশ লৈছিল, পৰমেশ্বৰে দিবলৈ কৈছিল কাৰণ তেওঁ ব্ৰাহ্মণৰ জীয়ৰী আছিল, আৰু ৰবিদাস দেৱ মুচি জাতিৰ লোক আছিল, যাতে ভ্ৰম দূৰ হৈ যায়, যাতে তেওঁৰ মনত অহংকাৰ থাকি নাযায়। আৰু অহংকাৰ জীৱৰ শত্ৰু। যিকোনো প্ৰকাৰে যিকোনো দৃষ্টিকোণেৰে যদি মনত অহংকাৰ আহি যায় তেন্তে ভগৱানে তেওঁক সমৰ্থন নকৰে। গতিকে মীৰাবাইৰ দৃঢ় ভক্ত আছিল। যেতিয়া ৰবিদাস দেৱে ক'লে যে ভনী মই চামাৰ জাতিৰ লোক আৰু আপুনিতো ব্ৰাহ্মণৰ জীয়ৰী, তাইলৈ চাবা মানুহে তোমাক জীয়াই থাকিবলৈ নিদিব, তুমি কিয় মোক গুৰু বনাবলৈ আহিছা? তেতিয়া মীৰাবাইয়ে ক'লে যে সেই মহাত্মাই কৈছিল সেইজন কবিৰ চাহেবে আছিল, এই দুইটা তেওঁৰে লীলা, কবিৰ দেৱৰ লীলা, এইবোৰ আগৰ পৰাই ঠিক কৰি থোৱা আছিল। তেখেতে ক'লে যে মহাৰাজ মইতো কেঁচা কাম নকৰোঁ, আপুনি মোৰ পিতা, মই আপোনাৰ জীয়ৰী, মোক নাম দিয়ক, বাদ দিয়ক এই কুল আৰু সমাজ। গতিকে পুণ্যাত্মাসকল এনেদৰে আকৌ তেওঁ শৰণ লৈ সৎসংগত, কাৰণ পৰমাত্মা প্ৰায় আহিছিল সেই নগৰত য'ত তেওঁৰ বিয়া হৈছিল। তেওঁৰ স্বামী ঢুকাইছিল, তেওঁ এজন ভাল মানুহ আছিল আগতে। তেখেতে মীৰাবাইক বাধা দিয়া নাছিল মন্দিৰত যাবলৈ, কিন্তু তেওঁৰ দেৱৰে এই দৃষ্টিকোণত একেবাৰে প্ৰতিবন্ধতা লগাই দিছিল যে তুমি ঘৰৰ পৰা নোলাবা, মানুহে আমাৰ ওপৰত থুই দিব যে তোমাৰ বৌ বাহিৰলৈ যায়, তেওঁৰ স্বামীও লগত নাই। কিন্তু আগতেতো মন্দিৰলৈহে গৈছিল, কিন্তু এতিয়া ৰাতিও যোৱা আৰম্ভ কৰিলে সৎসংগত। তেতিয়া তেওঁক প্ৰাণে মৰাৰ প্ৰযত্ন কৰিলে, বিষ খুৱাই দিলে মীৰাবাইক তেওঁ, আৰু তেখেতে ভয়ত বিষপান কৰিলে। কৈছিল কোনো কথা নাই, বিষ যদি নোখোৱা তেন্তে তৰোৱালেৰে কাটিম। মীৰাই ভাবিলে তৰোৱালেৰে কাটিলে বিষাব, তাতকৈ বিষ খোৱাই ভাল, মৃত্যুটো এতিয়া মোৰ অনিবাৰ্য আহিব। বিষ খোৱাৰ পিছতো একো অনিষ্ট নহ'ল। कहते हैं मीराबाई को मारने लगे, जहर का प्याला प्यारे, पीवत ही अमृत हो गया सर्द ही आरे। ক'লে ইমান বিষাক্ত বিষ খোৱালা, কিন্তু পৰমাত্মাৰ কৃপাৰে সেই বিষো অমৃত হৈ গ'ল, নমৰিলে, আৰু বহু প্ৰকাৰে চেষ্টা কৰাৰ পিছতো মৃত্যু নহ'ল। শেষত মীৰাবাইৰ মাকক মাতি আনিলে তেওঁৰ দেৱৰে, তেওঁ ৰজা আছিল, আৰু ক'লে মাহী আপুনি তেওঁক বুজাই দিয়ক, তেওঁ আমাৰ মান সন্মান নাইকিয়া কৰি দিছে। আগতে দিনৰ ভাগত মন্দিৰলৈ গৈছিল, এতিয়া ৰাতি সৎসংগলৈ যায়। এতিয়া সাংসাৰিক মানুহেতো ইমান কথা জানে। মীৰাবাইৰ মাকে কি কৈছে, सत्संग में जाना मीरा छोड़ दे, सत्संग में जाना मीरा छोड़ दे, हाय मारी लोग करें तकरार, सत्संग में जाना मीरा छोड़ दे, हाय मारी लोग करें तकरार, सत्संग में जाना मीरा। এতিয়া মীৰাবাইয়ে কি কৈছে, सत्संग में जाना मेरा ना छूटे रे, सत्संग में जाना मेरा ना छोटे, हारी चाहे जड़ के मरो संसारे, सत्संग में जाना मेरा ना छूटे, हारी चाहे जड़ के मरो संसारे,
सत्संग में जाना मेरा ना छूटे री, तेरे सत्संग के राह में है, हरे सत्संग के राह में ही आए वप रहते हैं काड़े नाग, कोई कोई नाग तन डस ले वही, आए वप रहते हैं काड़े नाग, कोई कोई नाग तन डस ले वही, जब सतगुरु मारे मेरे करेरी, जब सतगुरु जी की मेरे होएरी, हारी व तो सर पगड़े वे बने जाओ, सत्संग में जाना मेरा ना छूटे, हारी व तो सर पगड़े वे बने जाओ, सत्संग में जाना मेरा ना छूटे, हरे सत्संग के राह में, हरे सत्संग के राह में आए वहाँ पर रहते हैं बबरी शेर, कोई कोई शेर तन खा ले वे, आए वहाँ पर रहते हैं बबरी शेर, कोई कोई शेर तन खा ले वे, जब गुरु मारे मेरे कररी, जब गुरु मारे मेरे कररी, हारी व तो शेरों के गिदड़ बने जाओ, सत्संग में जाना मेरा ना छोटेरी, हारी व तो शेरों के गिदड़ बने जाओ, सत्संग में जाना मेरा ना छोटेरी, हरे सत्संग के बीच में ही, हरे सत्संग के बीच में ही आए वहाँ पर रहते हैं साधु संत, कोई कोई संत तन ले रमे, आए वहाँ पर रहते हैं साधु संत, कोई कोई संत तन ले रमे, तेरे री मन में माता पाप है री, तेरे री मन में माता पाप है री, संत मेरे माँ बाप है री, संत मेरे माँ बाप है री, हारी व तो पैरे देंगे बेड़ा पार, सत्संग में जाना मेरा ना छूटे, এতিয়া শেষত মাকে কৈছে, वो तो जाते चमारे है ही, वो तो जाते चमारे है ही, इसमें हमारी हार है ही, वो तो जाते चमारे है ही, इसमें हमारी हार है ही, तेरे री लेख माता चमारे हैरी, तेरी लेख माता चमारे हैरी, मेरा सिर जन आरे हैरी, मेरा सिर जन आरे हैरी, हारी व तो मीरा के गुरु रविदास, सत्संग में जाना मेरा ना छूटेरी, हारी व तो मीरा के गुरु रविदास, सत्संग में जाना मेरा না ছোটেৰি। এতিয়া পুণ্যাত্মাসকল, এই পৰিস্থিতিত এদিন আপোনালোকো আহিব লাগিব। লোক লাজ মৰ্যাদা জগতকি তেনে জোঁতৰ বগাৱে। আৰু মীৰাবাইৰ গুৰু তেওঁৰ মাকে সেই খেতে কৰিলে যে তেখেতটো মুচি, আৰু আমি ডাঙৰ পণ্ডিত ব্ৰাহ্মণ, তেতিয়া তেওঁ ক'লে তোমাৰ বাবে মুচি হ'ব পাৰে, কিন্তু মোৰ বাবে তেওঁ ভগৱান। परमात्मा भी कहते हैं गुरु मानस कर जानते तीन और कहिए अंध और महादुखी संसार नगर अब बोलो सतगुरुदेव, बोलो सतगुरुदेव की जय।
बंदी छोड़ कबीर परमेश्वर जी की जय। बंदी छोड़ गरीबदास जी महाराज जी की जय। स्वामी राम देवानंद जी गुरु महाराज जी की जय। सर्व संतों की जय, सर्व भक्तों की जय, धर्मी पुरुषों की जय। श्री काशी धाम की जय, श्री छुडानी धाम की जय, श्री करौथा धाम की जय, श्री बरवाला धाम की जय। सत साहिब ग्रीव नमो नमो सतपुरुष को नमस्कार गुरु की नहीं। सुर नर मुनि जन साधुआ संतों सर्वस्ती नहीं। सतगुरु साहेब संत सब डंडो तम प्रणाम। आगे पीछे मध्य हुए तिनको जा कुर्बान। नराकार निर्विषम काल जाल वैभंजनम निर्लेपम निज निर्गुणम अकल अनुबेशोन्दनम। सोहम सुरति समाप्तम सकल समाना निर्तलय। उज्ज्वल हिरंबर हरदमं बेपरवा अथाह वार पार नहीं मज्जतम। ग्रीव जो सुमरै सिद्ध होई गणनायक गलताना। करो अनुग्रह सोई पारस पद परवाना। आदि गणेश मनाऊं गणनायक देवन देवा। चरण कमल लो लाऊं आदंत करूं सेवा। परम शक्ति संगीतम रिद्धिदाता सोई। अवगत गुण अतीतम सत्पुरुष निर्मोही। जगदम्बा जगदीशम मंगल रूप मुरारी। तन मन अर्पों शेषम भक्ति मुक्ति भंडारी। सुर नर मुनि जन ध्यावे ब्रह्मा विष्णु महेशा। शेष सहस मुख गावे पूज्य आदि गणेशा। इंद्र कुबेर सरीखा वरुण धर्म राय ध्यावे। समर्थ जीवन जी का मन इच्छा फल पावे। 33 कोटि अधारा ध्यावे से 88। उतरे बहु जल पारा कट है यम की फांसी। 33 कोटि अधारा ध्यावे से 88। उतरे बहु जल पारा कट है यम की फांसी। कर जोरों विनती करूं धरूं चरण पर शीश। गुरु जी राम देवानंद जी महाराज ने दियो नाम बख्शीश। कोटि कोटि सिजदा करूं कोटि कोटि प्रणाम। चरण कमल में राखियो मैं बंदी जम गुलाम। कुत्ता हूँ गुरुदेव का रामपाल दास का नाम। गले प्रेम की जेवड़ी जाखें चोवा जाऊं मैं। तो करो तो बावड़ू दूर दूर करो तो जाऊं। जो राखो तो ही रहूं जो देव सो खाऊं। 7 द्वीप 9 खंड में गुरु से बड़ा ना कोई। करता करे न कर सके गुरु करे सो होए। गुरु बिन माला फेरते गुरु बिन देते दान। गुरु बिन दोनों निष्फल हैं चाहे पूछो वेद पुराण। मानुष जन्म दुर्लभ है मिले न बारंबार। तरवर से पत्ता टूट गिरे
बहुर न लागे डारे। गुरु बिन काहू न पाया ज्ञाना, जो थो था बुस छड़े किसाना। गुरु बिन वेद पढ़े जो प्राणी, समझ न सार रहे अज्ञानी। जय इब कै सतगुरु मिले, सब दुख आँखों रोए। चरणों ऊपर शीस धरूं, कहूँ जो कैडी हो। कबीर साईं मिलेंगे, पूछेंगे कुशलात। आद अंत की सब कहूँ, अपने दिल की बात। गुरु जी तुम ना भूलियो, चाहे लाख लोग मिल जाए। हमसे तुमको बहुत है, तुमसे हमको नहीं। तुमरे विसारे क्या बने, मैं किसकी शरण में जाऊं। शिव ब्रंच मणि नारद, तिनके हृदय न समाऊं। अवगुण किए तो बहुत किए, करत न मानी हार। बावे बंदा बख्श दियो, बावे गर्दन उतारे। अवगुण मेरे बाप जी, बख्शो गरीब नवाज। जो मैं पूत कपूत हूँ, बहुर पिता को लाज। मैं अपराधी जन्म का, नक्शक भरे विकार। तुम दाता दुख भंजना, मेरी करो संभार। পৰম পিতা পৰমাত্মা পূৰ্ণ ব্ৰহ্ম, সমগ্ৰ সৃষ্টিৰ ৰচয়িতা, কুল মালিক, কবিৰ দেৱ, কবিৰ চাহেব, আল্লাহু আকবৰ। তেওঁ সেই পৰমাত্মা, যিয়ে বাৰাণসীত, কাশীত, ভাৰতবৰ্ষৰ পবিত্ৰ চহৰ কাশীত সতলোকৰ পৰা আহি তাতে বিৰাজমান হৈছিলে। এটি নৱজাত শিশুৰ ৰূপ ধাৰণ কৰিছিলে। লেহেৰতাৰা নামৰ এটা পুখুৰী আছে। সেই পুখুৰীটোত বিকশিত পদুম ফুলৰ ওপৰত পৰমাত্মাই নৱজাত শিশু ৰূপ ধাৰণ কৰি তাতে বিৰাজমান হৈছিলে। এই লীলা পৰমাত্মাই প্ৰত্যেক যুগতে কৰে, আৰু এটা যুগত এবাৰ এনে জীৱন যাপন কৰে, ঠিক সাধাৰণ মানুহে কৰাৰ দৰে। আৰু যিটো এজন সাধকৰ বাবে প্ৰয়োজনীয় হয়, তেওঁ এটা উদাহৰণ এৰি থৈ গৈছে। যদি আপুনি পৰমেশ্বৰক বিচাৰে, তেন্তে ইয়াৰ সম্পত্তি আৰু অন্য আৱশ্যকতাবোৰক বহুত মিনিমাইজ কৰিব লাগিব, অতি সূক্ষ্ম কৰিব লাগিব। পৰমাত্মাই সেই এটা লীলা কৰে, তেওঁ স্বয়মেই পৰমেশ্বৰ হয়। স্বয়ং তেওঁ তত্ত্বদৰ্শী সন্তৰ ভূমিকাও পালন কৰে, কাৰণ এই পবিত্ৰ চাৰি বেদে সেই পৰমাত্মাৰ মহিমাৰ বিষয়ে গুণগান কৰে যে সেই পৰমেশ্বৰে এনেধৰণৰ লীলা সদায় কৰিয়েই থাকে। পৰমেশ্বৰে আহি এনে লীলা 600 বৰ্ষ আগতেই 120 বৰ্ষ পৃথিৱীত জনসাধাৰণৰ দৰে এক জীৱন যাপন কৰিছিলে। এই ধৰণৰ লীলা সেই পৰমাত্মাই প্ৰত্যেক যুগতে কৰে। তেওঁ এনেধৰণৰ লীলা কৰে, সেইবাবে বেদে সাক্ষী দিছে, বেদত পৰমাত্মাৰ গুণবোৰে লিখা আছে। নিজৰ সেই লীলা কৰাজনৰ কৰ্ম অনুযায়ী, অৰ্থাৎ সেই
চিডিলৰ ভিত্তিত সেই পৰমাত্মা সৎলোকৰ পৰা গতি কৰি আহে আৰু এটা নৱজাত শিশু ৰূপ ধাৰণ কৰে আৰু লাহে লাহে লীলাময় শৰীৰ ডাঙৰ হোৱাটো যেতিয়া তেওঁ দেখুৱাইছিলে, লীলা কৰি আছিলে, তাৰপিছত সেই পৰমাত্মাই নিজৰ যথাৰ্থ জ্ঞানক প্ৰচাৰ কৰে, যথাৰ্থ জ্ঞান প্ৰচাৰ কৰে আৰু নিজৰ দ্বাৰা ৰচিত সৃষ্টিক স্বয়ং তেওঁ সঠিককৈ কয়। এই উদ্দেশ্যেৰে পৰমাত্মা প্ৰত্যেক যুগতে আহে। তেওঁ পূৰ্ণ ব্ৰহ্ম আৰু নিজৰ মহিমাৰ বাণী নিজৰ মুখ কমলেৰে কবিতাৰ মাধ্যমত, কাব্যৰ মাধ্যমত, লোকোক্তিৰ মাধ্যমত, শব্দৰ মাধ্যমত আৰু দোহা শব্দাৱলীৰ মাধ্যমেৰে উচ্চাৰণ কৰাৰ বাবে সেই পূৰ্ণ পৰমাত্মা বিখ্যাত কবিসকলৰ মাজত এজন বুলি কোৱা হৈছে। কিন্তু তেওঁ হ'ল ভগৱান। অন্য কবিসকলো আছে, সেই কবিসকলৰ কাব্যৰ মাজত আৰু পৰমেশ্বৰৰ কাব্যৰ মাজত দিন ৰাতিৰ পাৰ্থক্য আছে। যেনেকৈ ৰহিমন দেৱো এজন কবি আছিল আৰু যেতিয়া আমি শিক্ষা গ্ৰহণ কৰিছিলোঁ, এডুকেশ্যন গ্ৰহণ কৰিছিলোঁ, পঢ়িছিলোঁ, সেই সময়ত তেতিয়া আমি এই ৰহিমন দেৱ তথা কবিৰ দেৱৰ এই বাণীবোৰ পঢ়িবলৈ পাইছিলোঁ। আমি তেওঁলোকক কবি বুলি মানিছিলোঁ, দুয়োজনকে একেদৰেই। এতিয়া আমাৰ অজ্ঞানতাৰ স্থানী যেতিয়া সমাপ্ত হ'ল, এতিয়া আমাৰ পৰমাত্মাৰ বাণী যি তেওঁকো কবি কোৱা হৈছিল আৰু আন কবিসকলৰ বাণীৰ মাজত দিন ৰাতিৰ পাৰ্থক্য যেন অনুভৱ হয়। যেনেকৈ ৰহিমন দেৱে কয় যে खीरा सिर से काट के मलिए नमक लगाए, रहीमन करवे मुखन को चाहत यही सजाए। আৰু পৰমাত্মাই কয় কবিৰ দেৱৰ বাণী বহুতেই মাৰ্মিক कि आवत गाली एक है, उल्टा हो अनेक, और कह कबीर ना उलटियो वारे जे एक ही एक। এতিয়া কিমান পাৰ্থক্য আছে বাণী। ৰহিমন দেৱে কৈছে যদি কোনোবাই বেয়া কৰিছে তেনেহ'লে তেওঁক মাৰ, পিত। আৰু পৰমাত্মাই কয় যদি কোনোবাই গালি পাৰে তেনেহ'লে তেওঁক উত্তৰ দিব নালাগে। যদি তুমিও উত্তৰ দিয়া তেন্তে তেওঁ দুটা গালি আৰু বেছিকৈহে দিব। আকৌ পৰমাত্মাই কৈছে যদি তুমি সেই ৰহিমনৰ ফৰ্মুলাক আপোন কৰি লোৱা তেন্তে কি কয়, গালি হি সে উপজে কলে কষ্ট অৰ মিঠ। সেই গালিৰ দ্বাৰা বেয়া কওঁতাজনে যি ক'বলগীয়া আছিল সেয়া কৈ দিলে, শুনিলে, ক'লে। এতিয়া আমিও তেনেকৈয়ে ক'ম, তেতিয়া যুদ্ধ হ'ব আৰু ইয়াৰ জৰিয়তে আকৌ মৃত্যু পৰ্যন্ত হৈ যাব পাৰে। गाली ही से उपजे कलह कष्ट और मीच, हार चले सो साधु है और लाग मरे सो नीच। এতিয়া পৰমাত্মাই কৈছে তেওঁৰ পৰা শুনি তেওঁৰ দুটা কথা, ভাল বেয়া যি নিজে আঁতৰি যায় তেনেহ'লে তেওঁ সন্ত, আৰু তেওঁৰ দৰে পলাই যদি লাখুটি উঠাই লয় তেনেহ'লে তেওঁ নীচ, লগালগি কৰি মৰি যাব। আপুনি মৰক বা তেওঁক মাৰি পেলাওক। গতিকে পৰমাত্মাই ক'লে এতিয়া চাওক কিমান পাৰ্থক্য সেই পৰমেশ্বৰৰ। সেই পৰমেশ্বৰক যাক আমি কবি বুলি কৈছিলোঁ তেওঁতো কবিয়েই হয়, কাৰণ নিজৰ মহিমাৰ বাণী কাব্যনা অৰ্থাৎ কবিতাবোৰৰ উচ্চাৰণ কৰিলে আমি তেখেতৰ শব্দাৱলী, তেওঁৰ দোহাবোৰক যিসকলে পঢ়ে ইয়াৰ আধাৰত আমি তেওঁক কবি বুলিও মানিছিলোঁ আৰু বিখ্যাত কবিসকলৰ মাজত তেওঁ এজন। আৰু বেদে এয়াই প্ৰমাণ দিয়ে। কিন্তু পৰমাত্মাৰ বাণীবোৰ অন্য কবিসকলতকৈ বহুত উত্তম হয়, অতি শ্ৰেষ্ঠ হয়। গতিকে এই প্ৰকাৰে আমি পৰমাত্মাক চিনি পাম, কাৰণ তেওঁৰ মহিমা সকলো সৎগ্ৰন্থতে লিপিবদ্ধ আছে। এই পৰমেশ্বৰ স্বয়ঙেই সন্ত হয়, স্বয়ঙেই সদ্গুৰু হয়। সন্তৰ অৰ্থ
এইটো হয় চলত চয়েল ৰচিদা জালে। সাধু সন্ত ভগত যিসকলে সকলো বেয়া ত্যাগ কৰি আৱৰ্জনা ত্যাগ কৰি বিকাৰ এই বিষক ত্যাগ কৰি চিধা খোজ দিয়ে, আৰু যেনেকৈ এতিয়া আপোনালোকে শুনিলে যে তাৰোৰে লগত কোনো কাজিয়া পেচালো নকৰে, গতিকে তেওঁ স্বয়ং সদগুৰু, স্বয়ং হংস আৰু স্বয়ঙেই তেওঁ পৰমেশ্বৰ। तुम साहेब तुम संत हो, तुम सतगुरु तुम हमसे, गरीबदास तेरे रूप बिना और न दूजा अंश। যিসকল মহাপুৰুষে পৰমাত্মাক চিনি পালে, তেওঁলোকৰ সৈতে সাক্ষাৎ কৰিলে, তেওঁলোকে আকৌ মালিকৰ মহিমাৰ বিষয়ে কৈছে যে তুম হি दोहू ठोर है एक तू, बया एक से दो, गरीबदास हम कारणे तुम आए हो मगजोय। স্বামী ৰামানন্দ দেৱে যেতিয়া পৰমাত্মাক পালে, তেতিয়া যেতিয়া তেওঁ ওপৰত পৰমেশ্বৰৰ সতলোক স্থিতি দেখিলে, দৃশ্য দেখিলে, সতলোক দেখিলে, পৰমেশ্বৰ কবীৰদেৱৰ মহিমাৰ লগত তেওঁ পৰিচিত হ'ল। তেওঁ 104 বছৰৰ বৃদ্ধ সেই মহৰ্ষিৰ 4 বেদ কণ্ঠস্থ আছিলে, পবিত্ৰ গীতা কণ্ঠস্থ আছিলে, 18 পুৰাণ তেওঁৰ মুখস্থ আছিল, সংস্কৃতত সকলোখিনি মনত আছিল, আৰু বহুত ডাঙৰ যোগী সিদ্ধ হৈ আছিলে, মহাপুৰুষ মহৰ্ষি পদবী প্ৰাপ্ত আছিলে, 1400 ঋষি শিষ্য বনাই থৈছিলে। কিন্তু তেওঁ একেবাৰে বেদ জ্ঞানহীন আছিলে, তত্ত্বজ্ঞানহীন আছিলে। তেতিয়া পৰমেশ্বৰে তেওঁ পালে, যেনেকুৱাই মালিকৰ বিধান আছিল। ঋগ্বেদ মণ্ডল নম্বৰ 9 সূক্ত নম্বৰ 86 মন্ত্ৰ 26 আৰু 27, ঋগ্বেদ মণ্ডল নম্বৰ 9 সূক্ত নম্বৰ 82 মন্ত্ৰ 1, 2, 3, ঋগ্বেদ মণ্ডল নম্বৰ 9 সূক্ত নম্বৰ 96 16 পৰা 20লৈকে। আৰু ক'ত ক'ত বৰ্ণনা কৰিমেই পৰমাত্মাৰ গোটেই বেদত এই কবিৰ ভগৱানৰ মহিমাৰ বিষয়ে ভৰি আছে ওতপ্ৰোতভাৱে। তেওঁৰ সেই লীলাবোৰৰ ব্যাখ্যা ইয়াত দিয়া আছে, যিবোৰ লীলা পৰমাত্মাই স্বাভাৱিকতে কৰিছিলে। তেওঁ কি কৰিছিলে, কি বৰ্ণনা আছে এই বেদৰ এই মন্ত্ৰত। আৰু ঋগ্বেদ মণ্ডল নম্বৰ 9 সূক্ত নম্বৰ 1 মন্ত্ৰ নম্বৰ 9, ঋগ্বেদ মণ্ডল নম্বৰ 10 সূক্ত 161 মন্ত্ৰ নম্বৰ 2, ঋগ্বেদ মণ্ডল নম্বৰ 9 সূক্ত নম্বৰ 80 মন্ত্ৰ নম্বৰ 2 কি ক'লে যে তেওঁ পূৰ্ণ পৰমাত্মা। ওপৰত ষষ্ঠখণ্ডত সতলোকত থাকে। যজুৰ্বেদ অধ্যায় নম্বৰ 5 মন্ত্ৰ নম্বৰ 1 আৰু 32, যজুৰ্বেদ অধ্যায় 1 মন্ত্ৰ 15, আৰু যজুৰ্বেদ অধ্যায় নম্বৰ 40 মন্ত্ৰ নম্বৰ 17, যজুৰ্বেদ অধ্যায় নম্বৰ 40 মন্ত্ৰ 8। ক'ত ক'ত বৰ্ণনা কৰিমেই কবিৰ পৰমেশ্বৰৰ মহিমাৰ বিষয়ে ওতপ্ৰোত। এই সকলো পবিত্ৰ গ্ৰন্থত বেদৰ মন্ত্ৰত কি সাৰাংশ দিয়া আছে যে সেই পৰমাত্মা কবিৰ অন্ধাৰি আছি বম্বাৰি আছি সবৰ জ্যোতি এৰেত ধাম আছি, যজুৰ্বেদ অধ্যায় 5 মন্ত্ৰ নম্বৰ 32, যে তেওঁ পৰমাত্মা কবিৰ হয়। কবিৰ হয় আৰু কবি বুলি কোৱা হয়। আমি তেওঁক কবিৰ দেৱ বুলি কওঁ, কবিৰ দেৱ, কবিৰ চাহেব। আমি তেওঁক কবিৰ চাহেব বুলি ক'বলৈ ধৰিছোঁ, কবিৰ। আৰু এই ব্যাকৰণৰ জ্ঞাতাই তেওঁক কবি বুলি কয়, যে তেওঁ কবিৰ দেৱ য'ত লিখা আছে তাক কবিৰ চাহেব বুলি কওঁ, কবিৰ চাহেব। আমি সেই কবিৰ দেৱক কবিৰ চাহেব বুলি ক'বলৈ ধৰিছোঁ আমাৰ লোকেল লেংগুৱেজত। আৰু সেয়াই আমাৰ গোটেই সমাজত এই মাতৃভাষাৰ ভিতৰত যিটো আছে কবিৰ দেৱ বুলি আখ্যা পালে।
আৰু বেদে তেওঁক কবিৰ বুলি কয়। আমি তেওঁক কবিৰ বুলি কওঁ, কবিৰ দেৱ, কবিৰ চাহেব। গতিকে ইয়াত লিখা আছে যে এই কবিৰ দেৱ, এই পৰমাত্মা সশৰীৰে আছে, সশৰীৰে আছে। अग्ने तनुरसी হে পৰমেশ্বৰ, অগ্নে মানে পৰমেশ্বৰ, হে পৰমেশ্বৰ আপুনি, তনু মানে আপোনাৰ, তনু মানে শৰীৰ, আছি মানে আছে, তেজময় যুক্ত শৰীৰ। অগ্নেয় শব্দ এইকাৰণে কৈছে যে পৰমাত্মাৰ শৰীৰ বহুত প্ৰকাশময়, স্বয়ং প্ৰকাশিত, স্বয়ং প্ৰকাশমান। তেওঁ এজন নুৰী তত্ত্বৰ দ্বাৰা উৎপত্তি হৈছে। সেই পৰমেশ্বৰ কবিৰ দেৱৰ যিটো শৰীৰ, সেয়া শুক্ৰম অকায়ম এসনাগৰম অবিন্ধম অৱৰ্ণম। আৰু কেনেকুৱা স্বয়ম্ভূ পৰিভূ। আৰু সেই পৰমাত্মা চেপৰি আগাত, স মানে সেই পৰমেশ্বৰ, পৰি মানে প্ৰথম, সকলোতকৈ আগৰ সনাতন, আৰু আগাত মানে দেহধাৰী। আগাত, গাত মানে শৰীৰ, আগাত মানে সশৰীৰ। তেওঁ সৰ্বপ্ৰথম দেহধাৰী হয়। আৰু তেওঁৰ শৰীৰ শুক্ৰম অকায়ম অসনাবিৰম। সেই পৰমেশ্বৰৰ শৰীৰ মাতা পিতাৰ শুক্ৰৰ দ্বাৰা তৈয়াৰী নহয়। সেয়া বিনা নাৰীৰ, তেওঁৰ শৰীৰত নাৰীৰ কোনো জোৰ যোগাৰ নাই, কেৱল এটা নুৰী তত্ত্বৰ দ্বাৰা গঠিত। আৰু শুক্ৰম অকায়ম, মাতা পিতাৰ দ্বাৰা উৎপন্ন হোৱা শৰীৰ তেওঁ নহয়, কিন্তু তেওঁ সৰ্বপ্ৰথম দেহধাৰী হয় সপৰিয়াগাত। তেওঁ কেনেকুৱা স্বয়ম্ভূ, অৰ্থাৎ স্বয়ং প্ৰকট হওঁতা, তেওঁৰ কোনো জনক নাই। স্বয়ম্ভূ মানে যাৰ কোনো জনক নাই। न सतगुरु जननी जने उनका मान बाप पिंड ब्रह्मण से रहित है जाना तीनों ताप। গতিকে যজুৰ্বেদ অধ্যায় নম্বৰ 5 মন্ত্ৰ নম্বৰ 1 দুবাৰকৈ প্ৰমাণ দিছে যে সেই পৰমাত্মা অগ্নে তনুৰসী, হে পৰমেশ্বৰ আপোনাৰ তেজময় শৰীৰযুক্ত, আপুনি সশৰীৰযুক্ত হয়, আপোনাৰ শৰীৰ আছে, তেজময় শৰীৰ আছে আপোনাৰ। আৰু দ্বিতীয়জনে আকৌ কৈছে, विष्णुवे तवा सोम से तनुरसी বিষ্ণুৱে মানে সকলোৰে ধাৰণ পোষণ কৰিবৰ বাবে, তৱা মানে সেই, সৌমস্য মানে অমৰ পুৰুষৰ, তনু মানে শৰীৰ, আছি মানে হয়। সেই পৰমেশ্বৰৰ সকলোৰে ধাৰণ পোষণ কৰিবৰ বাবে শৰীৰ আছে, অৰ্থাৎ দুটা ৰূপত পৰমাত্মা, এয়া বেদে কৈ আছে। আৰু সেই চকুৰে দেখা সন্ত, যিসকলৰ সৈতে পৰমাত্মাৰ সাক্ষাৎকাৰ হৈছে, আদৰণীয় ধৰ্মদাস চাহেবদেৱ, আদৰণীয় মুলুকদাস চাহেবদেৱ, আদৰণীয় নানক চাহেবদেৱ, আদৰণীয় দাদু চাহেবদেৱ, আদৰণীয় গৰীবদাস চাহেবদেৱ, আদৰণীয় ৰামানন্দ চাহেবদেৱ, আদৰণীয় খিচাদাস চাহেবদেৱ, এই মহাপুৰুষসকলে পৰমাত্মাৰ সেই বৰ্ণনাই কৰিছে যি বেদেই কৈ আছে। গীতাৰ অধ্যায় নম্বৰ 15 শ্লোক 1 পৰা 4 কোৱা হৈছে যে ওপৰত শিপা, তলত 3 গুণ ৰূপী শাখা থকা এই সংখ্যাৰূপী আহত গছ অবিনাশী বৃক্ষ হয়। আৰু যিসকল সন্ত ইয়াৰ বিষয়ে সম্পূৰ্ণকৈ ক'ব পাৰিব, ভিন্ন ভিন্ন বিভাগৰ বিষয়ে, যেনে শিপা কোনজন পৰমাত্মা, গাগছ কোন হয়, ডাল কোন হয়, এই শাখা কোন হয়, বেদবিদ, সেইজন বেদৰ তাৎপৰ্যৰ বিষয়ে জানোতা অৰ্থাৎ তত্ত্বদৰ্শী সন্ত হয়। গতিকে পৰমেশ্বৰ কবিৰদেৱে 600 বছৰ আগতেই কৈছিল, अक्षर पुरुष एक पेड़ है निरंजन वा की डार और तीनों देवा शाखा है ये पांच रूप संसार। আৰু শিপা ইয়া পৰোক্ষ হয়, গুপ্ত, যিটো পৃথিৱীৰ ভিতৰত গুপ্ত, যি দৃষ্টিগোচৰ নহয়, ইয়াক খান্দিলেহে দেখা পোৱা যায়। এনেকৈ পৰমাত্মা যিজন মূল, এই গোটেই সংসাৰৰ শিপা, য'ৰ পৰা সকলোৱে আহাৰ প্ৰাপ্ত কৰে, যিয়ে সকলোৰে ধাৰণ পোষণ কৰে, এই পৰমাত্মা
তেওঁ পৰোক্ষ যজুৰ্বেদ অধ্যায় নম্বৰ 40 মন্ত্ৰ নম্বৰ 17 দুজন পৰমাত্মাৰ বিষয়ে কৈছে। এজনটো পূৰ্ণ পৰমাত্মা, তেওঁ গুপ্ত সেই শিপা, আৰু এই ব্ৰহ্ম যি বেদৰ জ্ঞান দি আছে তেওঁ কয় মই ব্ৰহ্ম, মোৰ ওম নাম আছে আৰু মই ওপৰৰ স্বৰ্গ অৰ্থাৎ মম মানে সেই ব্ৰহ্মলোকত সেই দিব্য আকাশত থাকোঁ। আৰু গীতাৰ অধ্যায় নম্বৰ 15 শ্লোক নম্বৰ 1 পৰা 4 কৈছে যে এয়া ওলোটাকৈ ওলমি থকা সংখ্যাৰূপী বৃক্ষ, ওপৰৰ শিপাটো পূৰ্ণ পৰমাত্মা পৰমেক্ষৰ ব্ৰহ্ম, আৰু তলত 3 গুণ ৰূপী শাখা, ৰজগুণ ব্ৰহ্মা, সদগুণ বিষ্ণু, তমগুণ শিৱদেৱ। আৰু যিজন সন্ত ইয়াৰ বিষয়ে সঠিক জাননী দিব স্ববেদবিদ, তেওঁ তত্ত্বদৰ্শী সন্ত। তত্ত্বদৰ্শী সন্তক কোৱাৰ পিছত সেই পৰমেশ্বৰৰ পৰম পদক বিচাৰিব লাগে, য'ত যোৱাৰ পিছত সাধক কেতিয়াও আৰু এই সংসাৰলৈ উভতি নাহে। আৰু যিজন পৰমাত্মাৰ দ্বাৰা, যিজন পৰমেশ্বৰৰ দ্বাৰা সংসাৰৰূপী বৃক্ষৰ প্ৰবৃত্তি বিস্তাৰিতভাৱে প্ৰাপ্ত হৈছে, অৰ্থাৎ যিজন পৰমাত্মাই গোটেই ব্ৰহ্মাণ্ডৰ গোটেই বিশ্বৰ ৰচনা কৰিছে, আৰু ময়ো তেওঁৰেই শৰণত আছোঁ, এই বিচাৰ কৰি তেওঁৰেই ধ্যান কৰা, তেখেতৰ ভক্তি কৰা গীতাৰ জ্ঞানদাতাই কয়। আৰু গীতা জ্ঞানদাতা ব্ৰহ্ম হয় শ্ৰীকৃষ্ণত প্ৰৱেশ কৰি কৈ আছে 4ৰ্থ অধ্যায়ৰ 5 নম্বৰ শ্লোকত আৰু 9 নম্বৰ শ্লোকত কৈছে যে অৰ্জুন, তোমাৰ আৰু মোৰ বহুবাৰ জন্ম হৈ গ'ল, তুমি নাজানা কিন্তু মই জানো, মোৰ জন্ম আৰু কৰ্ম দিব্য। গীতাৰ অধ্যায় নম্বৰ 2 শ্লোক নম্বৰ 12 কৈছে অৰ্জুন, তোমাৰ আৰু মোৰ আগতেও জন্ম হৈছিলে, এই ৰজাসকলৰো এই সৈনিকসকলৰো আগতে জন্ম হৈছিলে, আপুনি মই আৰু এই সকলোৱে পিছত আকৌ জন্ম ল'ম। এইটো নাভাবিবা যে আমি এতিয়া বৰ্তমানতেই জন্ম লৈছোঁ, এনেকৈ তুমি নাভাবিবা। তোমাৰ আৰু মোৰ জন্ম আৰু সকলোৰে সদায় হৈ থাকিব জন্ম মৃত্যু। ইয়াৰ দ্বাৰা সিদ্ধ হয় যে গীতাৰ জ্ঞানদাতা এই ব্ৰহ্ম, যাক পৰমেশ্বৰে ক্ষৰ পুৰুষ বুলি কৈছে, এওঁ নাশবান প্ৰভু হয়। ইয়াৰ প্ৰমাণ এই গীতাৰ অধ্যায় নম্বৰ 15 শ্লোক নম্বৰ 16 দিছে, ক্ষৰ পুৰুষ আৰু অক্ষৰ পুৰুষ এই দুয়ো নাশবান। ক্ষৰ পুৰুষ এওঁ ব্ৰহ্ম হয়, ক্ষৰ ব্ৰহ্ম বুলিও ক'ব পাৰি এওঁ, আৰু অক্ষৰ পুৰুষক অক্ষৰ ব্ৰহ্ম অৰ্থাৎ পৰব্ৰহ্ম বুলিও কোৱা হয়। এই দুয়োজনেই নাশবান। এওঁলোকৰ অন্তৰ্গত সকলোবোৰ প্ৰাণী যিমানেই প্ৰাণী আছে তেওঁলোকৰ স্থূল শৰীৰো নাশবান হয়। জীৱাত্মাটোৱে আণ্ডাৰষ্টুড হয়, ইয়াক কাৰোৰে মৃত্যু নহয়। আকৌ 15 নম্বৰ অধ্যায়ৰ 17 নম্বৰ শ্লোকত কৈছে যে অৰ্জুন, উত্তম পুৰুষটো সেই বাস্তৱিক পৰমাত্মা যিজন সৰ্বশ্ৰেষ্ঠ প্ৰভু, গতিকে এই দুয়োজন ক্ষৰ পুৰুষ আৰু অক্ষৰ পুৰুষ, যিটো 16 নম্বৰ শ্লোকত ক'লে 15 নম্বৰ অধ্যায়ৰ গীতাৰ অধ্যায় নম্বৰ 15 16 নম্বৰ শ্লোকত যি দুজন পুৰুষৰ বিষয়ে প্ৰভুৰ বিষয়ে কৈছে, ক্ষৰ পুৰুষ আৰু অক্ষৰ পুৰুষ, তেওঁলোকতকৈ কোনো বেলেগ হয়। উত্তম পুৰুষ, শ্ৰেষ্ঠ পুৰুষোত্তম, অৰ্থাৎ ভাল আত্মা, ভাল ভগৱান, শ্ৰেষ্ঠ প্ৰভু, যাক পৰমাত্মা বুলি কোৱা হয়। उत्तम पुरुष तु अन्य परमात्मा इति उदाहरते ये लोक तरम आविश्य विभर्ति अवैश्वर है। যিজন পৰমাত্মা সৰ্বশ্ৰেষ্ঠ হয়, তেওঁ ক্ষৰ পুৰুষ আৰু অক্ষৰ পুৰুষতকৈ বেলেগ, তেওঁ পৰমেক্ষৰ ব্ৰহ্ম হয়, পৰমেক্ষৰ পুৰুষ, অভাৰঅল কণ্ট্ৰলাৰ হয়, কুলৰ মালিক, আৰু তেওঁকে পৰমাত্মা বুলি কোৱা হয়। আৰু তেওঁ এই 3 লোকত প্ৰৱেশ কৰি সকলোৰে ধাৰণ পোষণ কৰে, তেওঁই অবিনাশী পৰমেশ্বৰ। এতিয়া যি শিপা মূল হয়, মূলৰ পৰা গোটেই সমগ্ৰ বৃক্ষৰ আহাৰ প্ৰাপ্ত হয়, বৃক্ষৰ লালন পালন হয়। পৰমেশ্বৰে আকৌ কি কৈছে কবিৰ দেৱে, अक्सर पुरुष एक पेड़ है, निरंजन वा की डार और तीनों देवा शाखा है, ये पात रूप संसार। অৰ্থাৎ সমগ্ৰ প্ৰাণীৰ সংখ্যাৰূপী বৃক্ষ বুলি যি পৰমাত্মাই কৈছে, তাৰ গা গছ যি প্ৰথমে বাহিৰত দেখা পোৱা যায় মাটিৰ পৰা, সেই গা গছ অক্ষৰ পুৰুষ হয়, ইয়াক পৰব্ৰহ্ম বুলিও কোৱা হয়। আৰু এটা শকত ডাল ওলাই গা গছৰ পৰা আগলৈ গৈ ইয়াক বুজা এওঁ ক্ষৰ পুৰুষ হয়।
জ্যোতি নিৰঞ্জন বুলিও কোৱা হয় ইয়াক, যাক ব্ৰহ্ম বুলিও ক'ব পৰা যায়। এওঁ ডাল হয়, ডালৰ আকৌ 3টা শাখা। এওঁৰ পুত্ৰ হয় কালৰ, ব্ৰহ্মৰ, ৰজগুণ ব্ৰহ্মা, সদগুণ বিষ্ণু, তমগুণ শিৱদেৱ। আৰু আকৌ পাতৰূপী সংসাৰ, আমি আকৌ পাতৰূপত আছো। গতিকে এই সকলোৱে ক'ৰ পৰা আহাৰ পায়? শিপাৰ পৰা। বৃক্ষৰ পাত পৰ্যন্ত ক'ৰ পৰা লালন পালন হয়? মূলৰ পৰা, শিপাৰ পৰা। গতিকে এই মূলৰূপী পৰমাত্মা ওপৰত আছে, পৰোক্ষ আছে, আৰু তেওঁ গুপ্ত, তেওঁ পৰমক্ষৰ ব্ৰহ্ম, আৰু তেওঁৱেই সকলোৰে লালন পালন কৰে। এতিয়া পুণ্যাত্মাসকল, প্ৰথমেতো আমি গ্ৰন্থৰ পৰা পৰমাত্মাক বুজিলো। তাৰপিছত আমাৰ সন্মুখত এইটো অসুবিধা আহিল যে সেই পৰমাক্ষৰ ব্ৰহ্ম কোন হয়? এই লীলা তেওঁ কেতিয়া কৰিছে আৰু কেনেকৈ? যেনেকৈ যিমান মন্ত্ৰ আপোনালোকক বেদে ক'লে, ইয়াৰ ব্যাখ্যা ইয়াৰ কৰা হৈছে, ইয়াতে পৰমাত্মাৰ মহিমা আছে। তেনেহলে তেওঁ আকৌ কোন? যাক কবিৰ দেৱ বুলি বেদে কয়, আৰু আল্লাহ আকবৰ কোৰাণে কয়। আৰু যিয়ে 6 দিনত সৃষ্টি ৰচনা কৰি 7 নম্বৰ দিনত সিংহাসনত গৈ বহিলে, তেওঁ কোন হয়? সেই পৰমাত্মা, যাৰ নাম কবিৰ। ইয়াৰ প্ৰমাণ ক'ত? কোনে দেখিছে? গতিকে এই সকলো কনচেপ্ট যেতিয়া আমাৰ ক্লিয়াৰ হৈ যাব, স্পষ্ট হৈ যাব, তেতিয়া আমি ভকত হ'ব পাৰিম, আমি যোগ প্ৰাপ্ত কৰিম। তেতিয়া আমাৰ ভক্তি ষ্টাৰ্ট হ'ব, জড়িত হ'ব, নিৰ্ভয় হৈ, নিশ্চিন্ত হৈ আমি ভক্তি মাৰ্গত খোজ কাঢ়িম। গীতাৰ অধ্যায় নম্বৰ 2 শ্লোক নম্বৰ 53 ক'লে যে, অৰ্জুন, যেতিয়া তোমাৰ বুদ্ধি ভিন্ন ভিন্ন প্ৰকাৰে ভ্ৰমিত কৰা বচনৰ পৰা আঁতৰি এজন পৰমাত্মাতে স্থিৰ হৈ যাব, তেতিয়া তুমি যোগ প্ৰাপ্ত কৰিবা। তেতিয়াতো তুমি ভগত হ'ব পাৰিবা। তোমাৰ ভক্তি সঠিককৈ ষ্টাৰ্ট হ'ব, জড়িত হ'ব। তেতিয়া তুমি সঠিককৈ পবিত্ৰ মনেৰে কৰিব পাৰিবা। তেতিয়া তুমি যোগক অৰ্থাৎ সাধনা তুমি প্ৰাপ্ত কৰিব পাৰিবা। তেতিয়া তুমি ইয়াত থাকিব পৰা হৈ যাবা। এতিয়া সেই পৰমাত্মা নিজৰ মহিমাৰ বিষয়ে নিজে ক'বলৈ আহিছিলে। পৰমেশ্বৰে অনেক ৰূপ ধাৰণ কৰে। এটা সিদ্ধি আছে, এটা সিদ্ধিৰে বহু ৰূপ বনাব পাৰি। সাধাৰণ সিদ্ধ পুৰুষে পৰমাত্মাৰ ভক্তি কৰি আৰু কিছু সিদ্ধি গ্ৰহণ কৰি লয়, অস্থায়ী চুম্বক হৈ যায়। চুম্বকৰ সৈতে যদি লোহা কিছু সময়ৰ বাবে ৰাখি দিয়া হয়, তেনেহলে এইটো অস্থায়ী চুম্বক হৈ যায়। কিন্তু কিছুদিনৰ পিছত সেই চুম্বকীয় শক্তি অট'মেটিকেলি সমাপ্ত হৈ যায়, যিটো ই চুম্বকৰ পৰা পাইছিল। গতিকে এনেকৈ যি সিদ্ধ পুৰুষসকলেও পৰমাত্মাৰ ভক্তিৰ অলপ বেটাৰী চাৰ্জ কৰি লয়, তাৰপিছত তেওঁ সিদ্ধিবোৰ দেখাই দিয়ে এজনৰ পৰা অনেক হোৱাৰ। কিন্তু কিছুদিনৰ পিছত তেওঁৰ সেই সিদ্ধি সমাপ্ত হৈ যায়, আৰু তেওঁ অন্তত এই প্ৰাণীৰ দৰে প্ৰাণী হৈ থাকে। আৰু এই সিদ্ধি পৰমাত্মাৰো আছে। গতিকে সেই পৰমাত্মা সৎলোকত এটা স্থানত স্থিৰ, সস্খণ্ডত, সৎলোকত, আৰু এটাতকৈ বেছি লোকতো আছে, অৰ্থাৎ ওপৰৰ অলস লোকত, আকৌ আগম লোকত, অনামী লোকত। তাতেও পৰমাত্মা আন ৰূপ ধাৰণ কৰি আন শৰীৰত বিদ্যমান হয়। কিন্তু সেই পৰমাত্মা এজনেই হয়, অনেক হৈও তেওঁ এজনেই হয়। এতিয়া যেনে বহুবাৰ এজন মন্ত্ৰীৰ ওচৰত 3-4টা বিভাগ থাকি যায়। যেতিয়া তেওঁ পৰিবহণ মন্ত্ৰালয়ত যায়, তেতিয়া পৰিবহণ মন্ত্ৰী বুলি নিজৰ পোষ্ট লিখি লয়। আৰু তেওঁৰে ওচৰত ধৰি লওক পৰ্যটক মন্ত্ৰালয় আছে, তেন্তে তাতে পৰ্যটক মন্ত্ৰী হয়। গৃহ মন্ত্ৰালয় যদি তেওঁৰ ওচৰতে আছে, যদি তেওঁ তাত চাইন কৰে, তেনেহলে গৃহমন্ত্ৰী চাইন কৰে, গৃহমন্ত্ৰী বুলি লিখে নিজৰ পদ পোষ্টত। ব্যক্তি কিন্তু এজনেই, অন্য স্থানত, অন্য বিভাগত তেওঁৰ সেই পদবীৰ নাম সলনি হৈ যায়। বুজি পাবলৈ এইখিনি যথেষ্ট। গতিকে কোৱাৰ অৰ্থ এইটোৱে যে যজুৰ্বেদ অধ্যায় নম্বৰ 5 আৰু শ্লোক নম্বৰ 1 দুবাৰকৈ সাক্ষী দিয়া হৈছে
তাত কৈছে যে সেই পৰমেশ্বৰ সশৰীৰে আছে। অগ্নি তনুদসী, হে পৰমেশ্বৰ, আপুনি তেজময় শৰীৰযুক্ত আপোনাৰ শৰীৰ আছে। আৰু আকৌ কি কৈছে, এই পৰমাত্মাটো এটা ৰূপতে তাতে স্থিৰ হৈ আছে সচখণ্ডত, সতলোকত। তাৰপিছত তাৰ পৰা বেলেগ ৰূপ ধাৰণ কৰি বদ্ৰা বস্ত্ৰ সামান্য লাল কবিৰ নিবচনানি চঞ্চল, সেই কবিৰ পৰমেশ্বৰ, সেই মহান কবিৰ, সেই সমৰ্থ কবিৰ দেৱ অন্য ভদ্ৰা বস্ত্ৰ অৰ্থাৎ অন্য বস্ত্ৰ বহুত ধুনীয়া অন্য কোনো শৰীৰ ধাৰণ কৰি আৰু সৎলোকৰ পৰা গতি কৰি ইয়াক নিজৰ মহিমাৰ বাণী নিবচনানি মানে লোকোক্তিৰ মাধ্যমত ক'বলৈ আহে। আৰু সেই সময়ত অজ্ঞান অন্ধকাৰ বিয়পোৱা থাকে আৰু পুণ্যাত্মাসকলক জগায়। গতিকে সেই পৰমাত্মাই অন্য ৰূপ ধাৰণ কৰি যজুৰ্বেদ অধ্যায় নম্বৰ 5 মন্ত্ৰ নম্বৰ 1 দুবাৰকৈ কৈছে। আহক আমি এতিয়া সেই শ্ৰদ্ধালুসকলৰ অনুভৱবোৰ জানো, যিসকলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল দেৱ মহাৰাজৰ পৰা দীক্ষা প্ৰাপ্ত কৰিছে তথা তেওঁৱেই কোৱা ভক্তি মাৰ্গ এওঁলোকে অৱলম্বন কৰি আছে। ছাৰ নমস্কাৰ। নমস্কাৰ ছাৰ। কি নাম আপোনাৰ? বালগোবিন্দ কুমাৰ। ক'ৰ পৰা আহিছে আপুনি? ৰামগড় ঝাৰখণ্ডৰ পৰা। সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা কেতিয়া ল'লে আপুনি? মই সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ 30 জানুৱাৰী 2016 আহিছিলোঁ। সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ আগত আপুনি কি ভক্তি সাধনা কৰিছিল? মই ছাৰ শিৱদেৱৰ দৃঢ় ভক্ত আছিলোঁ, যি নেকি আজি শিৱদেৱৰ এয়া কৰিবলৈ ডাঙৰ মন্দিৰ নিৰ্মাণ কৰাই আছিলে পূৰ্বপুৰুষসকলে, সেয়া আধা কৰা আছিল। আজি মই কেইদিনমান আগতে সেয়া এৰি দিলোঁ। সকলো জগতৰ মানুহে, মোৰ গাঁৱৰ মানুহে দুখিব ধৰিলে, ক'লে যে এয়া কি তুমি আধা মন্দিৰ যি বনাই আছিলোঁ আমি, আজি সেয়া পূৰাটো কৰি দিলা কিন্তু সেয়া ফিনিছ নকৰিলা। আন গাঁৱৰ মানুহে হাঁহিব, এয়া তুমি ভাল নকৰিলা, তুমি কোনোবা গুৰু শৰণলৈ গুচি গ'লা। মই কোনো গুৰু শৰণলৈ অহা নাই, মই সত্যতাৰ শৰণলৈ আহিছোঁ, যিয়ে মোৰ জীৱনত আৰু অহা প্ৰজন্মত এয়া সত্যতাই লগত থাকিব সকলোৰে। মই তেওঁৰ শৰণলৈ আহিছোঁ। সন্ত ৰামপালদেৱ মহাৰাজৰ বিষয়ে আপুনি কেনেকৈ গম পালে? মোৰ বৰদেউতাৰ ল'ৰা ভগতদেৱ, তেওঁ প্ৰথমে শৰণলৈ গৈছিলে। তাৰপিছত তেওঁ মোক 2 বছৰৰ পৰা কৈ আছিলে যে ভাইটি কৰি লোৱা ভক্তি, পৰমাত্মা আহিছে, এতিয়া যদি নকৰা নাজানো কেতিয়া তুমি মৰা, তেতিয়া জীৱন ব্যৰ্থ হৈ যাব, তোমাৰ জন্ম মৃত্যুৰ যি ৰোগ সেয়া লাগিয়ে থাকিব আৰু তুমি ইয়াতেই থাকি যাবা। কৈছিলোঁ লৈ ল'ম এনেদৰে মানাই কৰি থাকিলোঁ। কিন্তু এদিন এনেকুৱা হ'ল যে মই ডিউটিলৈ যাবলৈ ওলাই আহিছিলোঁ। তেতিয়া কিছুমানে সৎসংগৰ বাবে ইয়াত কৰমাত ঝাৰখণ্ডতে এটা নামদান কেন্দ্ৰলৈ গৈ আছিলে। তেতিয়া মই বাইক ওলাইছিলোঁ ডিউটি যাবলৈ, তেওঁলোক বলেৰ' এখনত বহি গুচি গৈছিলে। নাজানো মোৰ এনেকুৱা লাগিল যে নহয় আজি যাব লাগিব। ডিউটি নগৈ মই চিধাই গুচি গ'লোঁ। কৈছিলে মোক বলেৰ'তে যাবলৈ, কিন্তু তেওঁলোক আধা দূৰ গৈ পালে। তাৰপিছত মোৰ বাইকতে স্পীডত গুচি গ'লোঁ। তেওঁলোকক 15 কিলোমিটাৰ 20 কিলোমিটাৰ প্ৰায় 15 কিলোমিটাৰ পিছত তেওঁলোকক ফোন কৰি লগ কৰিলোঁ আৰু ক'লোঁ ময়ো যাম লৈ ব'লক। তাৰপিছত তেওঁলোকৰ লগত গ'লোঁ আৰু পৰমাত্মাৰ শৰণত নাম ল'লোঁ। সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছত আপুনি কি লাভ পালে? সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম লোৱাৰ পিছত মোৰ লাভ এয়া হ'ল যে মোক এডাল সাপে এইখন ভৰিত খুটিয়াইছিল, য'ত নেকি সেই সাপে খুটিয়ালে কোনেও জীয়াই নাথাকে। আজি পৰমাত্মাই মোক জীৱিত ৰাখিছে। আজি মই জগতৰ মানুহক দেখি আছোঁ আৰু তেওঁলোকেও মোক দেখি আছে। বহুত মানুহ মোৰ ঘৰলৈ আহিছিলে আৰু কৈছিলে যে জৰা ফুকা কৰা আৰু ডক্তৰক দেখুওৱা। তেতিয়া এজন ভগতদেৱ আছে মোৰ লগৰ, ৰিমছ হস্পিটেল, যিখন ঝাৰখণ্ডৰ চৰকাৰী হস্পিটেল, তাত থাকে। মই সুধিলোঁ কি কৰোঁ? তেওঁ ক'লে যে নহয়, একো নহয় তোমাৰ। সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণত যোন থাকে তেওঁতো কেতিয়াও ইয়াৰ বাবে পৃথিৱী সাক্ষী যে তেওঁৰ ভকতসকলৰ লগত একো বেয়া হোৱা নাই, যি হৈছে ভালেই হৈছে। যেতিয়া তেওঁ ক'লে মোৰ বিশ্বাস হৈ গ'ল যে নহয়, সন্ত ৰামপালদেৱ মহাৰাজৰ ভক্তিত যদি শক্তি আছে তেন্তে মই জীয়াই থাকিম, নহ'লে নাথাকোঁ। মোৰ মা দেউতাই কৈছিলে যে নহয় ডক্তৰক দেখুৱাব লাগিব, তালৈ যোৱা। মই ক'লোঁ একো নকৰোঁ, যি কৰিব পৰমাত্মাই কৰিব। আজি মই আপোনাৰ সন্মুখতেই আছোঁ আৰু পৃথিৱীবাসীৰ
সন্মুখত আছোঁ। আৰু কি লাভ পালে ছাৰ? ছাৰ, এবাৰ মোৰ সন্তানটোৰ, সি প্ৰায় 3 বছৰীয়া, সি এবাৰ বিল্ডিঙৰ ছাদৰ পৰা পৰি গৈছিলে, য'ত তলৰ মজিয়াখন চিমেণ্টৰ আছিলে, য'ত সি মূৰ পেলাই পৰিছিলে। আৰু তেতিয়া মই তাৰ মূৰটো এনেকৈ চালোঁ, আৰু তেতিয়া তাৰ মূৰত গাঁত গাঁত হৈ তেজ জমা হৈ গৈছিলে। কিন্তু আজি সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণত থকাৰ বাবে মোৰ সন্তানৰ একোৱেই হোৱা নাই। সি একেবাৰে সুস্থ আৰু ভালকৈ আছে। সি ভালদৰে পঢ়া শুনাও কৰি আছে আৰু একেবাৰে সুস্থ। আৰু এবাৰ এনেকুৱা হ'ল যে মই গাড়ী চলাই থাকোঁতে হঠাতে পাছৰ চকাটো ফুটি গ'ল, আৰু মই গমেই নাপালোঁ কি হৈছিলে। এডাল পোল আছিলে, মই ভাবিলোঁ গাড়ীৰ ইঞ্জিনটো গৈ পোলতেই খুন্দা খাব। কিন্তু এনেকুৱা হ'ল যে চিধা চিধি পোলৰ ফালে গৈ আছিলোঁ, আৰু মাত্ৰ 10 খোজ আছিল, আৰু গতিবেগ 60। কিন্তু গাড়ীখন উঠি গুচি গ'ল বাওঁফালে, আৰু গাড়ীখন এনেকুৱা হৈ যায়, না গাড়ীখনৰ কিবা ক্ষতি হয় না কাৰোবাৰ কিবা ক্ষতি হয়। গাড়ীখন আগৰ দৰেই থাকে। আজি ময়ো সুৰক্ষিত হৈ আছোঁ। আৰু 5জন ভকত মোৰ গাড়ীত আছিলে। গাড়ীখনত প্ৰায় 3 টনৰ লোড আছিলে। সেইবোৰো ঠিকে আছে, সকলোবোৰ ঠিকে আছে। ময়ো ঠিকে আছোঁ। গাড়ীখনৰো একো নহ'ল, মোৰো একো নহ'ল। সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ গ'লে জগতেই জানে, আৰু সকলো ভক্তই এই কথা কৈছেও, পৰমাত্মাৰ ভক্তিতেই এই শক্তি আছে যিয়ে এইবোৰ কৰিব পাৰে, অন্যথা আনে নোৱাৰে। আৰু ছাৰ, মোৰ ঘৰত প্ৰেত বাধা থাকে। এবাৰতো এনেকুৱা হ'ল যে এজন ওজা মোৰ ঘৰলৈ অনা হৈছিলে, আৰু এনে কথাতে কৈ দিছিলে যে ছাগলী কাটিব লাগিব। সেইটোৱে লৈ আমাক চান্দা বিচাৰি আছিলে যে মোৰ দেউতাৰ ভায়েকসকলে। তেতিয়া আমি কৈছিলোঁ যে চান্দা নিদিওঁ, আমি এইবোৰ পূজা নকৰোঁ। তেতিয়া মোৰ দেউতাক কাটিবলৈ আগবাঢ়ি আহিল, কৈছিলে যে হয়তো আজি ছাগলী কাটিম, নহ'লে তোমাক। তুমি কিয় নিদিবা? ইয়াত 3টা ভাগ আছে, এটা ভাগ তুমি দিব লাগিব। মোৰ দেউতাই মানা কৰি দিলে। তেতিয়া ময়ো মানা কৰি দিলোঁ যে নিদিওঁ। তেতিয়া ক'লে যে হয়তো আজি ছাগলী কাটিম, নহ'লে তোমাক কাটিম। কিন্তু ইমানখিনি বিশ্বাস আছে যে মালিকৰ দয়াত আজি জীয়াই আছোঁ। এয়া লাভ পালোঁ। ছাৰ, আপুনি যে কৈ আছিলে আপোনালোকৰ ঘৰৰ ভিতৰত যি প্ৰেত বাধাৰ সমস্যা আছিল, সেয়া ঠিক হ'লনে? একেবাৰেই ঠিক হ'ল। আজি মোৰ ঘৰত কোনো প্ৰেত বাধা নাই। সন্ত ৰামপালদেৱ মহাৰাজৰ যি এই জ্ঞান পালোঁ, আজি সেই আধাৰতে আমি ভক্তি কৰি আছোঁ, আৰু সদায় আৰু যেতিয়ালৈকে প্ৰাণ থাকিব এই শৰীৰত, সন্ত ৰামপালদেৱে দিয়া সেই জ্ঞান আৰু সেই ভক্তিক আমি কৰিম, আৰু পূৰ্ণ মুক্তি প্ৰাপ্ত কৰিম। সেয়া মোৰ লক্ষ্য, আৰু গুৰুদেৱৰ এই জ্ঞানে আমাক মুক্তি দিব। ছাৰ, সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ আগতে আপুনি কিবা নিচা কৰিছিলনে? হয় ছাৰ, মই কৰিছিলোঁ, আৰু নিচাৰ লগে লগে মই মাংসও খাইছিলোঁ। আজি আগতে যেনেকৈ চিগাৰেট খাইছিলোঁ, কিন্তু আজি যেতিয়া কোনোবাই চিগাৰেট খায়, মই তাৰ ওচৰলৈ গ'লে বমি হৈ যায়। মোৰ সেই দোকানখনলৈ যাবলৈ মন নোযোৱা হৈ যায়। যদিও বিস্কুট আনিবলৈও থাকে, তাত কোনোবাই চিগাৰেট খাই থাকিলে ধোঁৱা ওলালে মই আঁতৰি যাওঁ, তাৰ পৰা বিস্কুটো নলওঁ। চেষ্টা কৰোঁ তাৰ পৰা যদি নল'ব পাৰোঁ ভাল। আৰু ইমান মাংস খাইছিলোঁ যে বজাৰে বজাৰে ঘূৰি ফুৰি যিয়ে মাংস বেচে তেওঁলোকে সেয়া বিচাৰি বিচাৰি আনি খাইছিলোঁ। আজি এনেকুৱা লাগে মই বহুত ভুল কাম কৰিছিলোঁ, যেন মোতকৈ বেছি তুচ্ছ আৰু কোনো নাই। গতিকে সেইবাবে মই বিচাৰোঁ পৰমাত্মা সন্ত ৰামপালদেৱ মহাৰাজৰ যি ভক্তি, এই ভক্তিত এয়া আছে, না নিজে কষ্টত থাকিবা, না আন কাৰোবাক কষ্ট দিব পাৰিবা। গতিকে সন্ত ৰামপালদেৱ মহাৰাজৰ জ্ঞানত এয়া আছে, আৰু সন্ত ৰামপালদেৱ মহাৰাজে কয় তেওঁৰ জ্ঞানত এয়াও আছে, আৰু পূৰ্ণ পৰমাত্মাৰো এয়া লিখা বিধান আছে যে য'ত পৰমাত্মাৰ সন্তান সকলো, গতিকে সেই জন্তু, পশু পক্ষী, কীট পতংগ অথবা মানুহ কোনোতো বেলেগ নহ'ল। এয়া সকলো মোৰ ভাই বন্ধু। যদি কাৰোবাক আমি কষ্ট দিওঁ, তেতিয়া পৰমাত্মাৰ বিধান আছে যে আমিও কষ্ট পাম। ছাৰ, সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছত আপুনি আৰু কি লাভ পালে? আৰু ছাৰ, মই লাভ পালোঁ যে আধ্যাত্মিক জ্ঞান যি মই পালোঁ আজি, সেয়া আটাইতকৈ বেলেগ। আৰু মই এই কথা সকলোতে কওঁ যে এই জ্ঞান সৰ্বোচ্চ হয়। মই মোৰ সকলো যিসকল সম্বন্ধীয় আৰু যি বন্ধু আছে তেওঁলোকক কওঁ যে ব'লা, সন্ত ৰামপালদেৱ মহাৰাজে এনেকুৱা জ্ঞান কৈ আছে যি জগতে জানিব লাগে আৰু ক'বলগীয়া। গতিকে তেওঁৰ ভক্তি কৰা আৰু নিজেও যোৱা পূৰ্ণ পৰমাত্মাৰ শৰণলৈ, আৰু সমগ্ৰ পৰিয়ালক, সম্পৰ্কীয়সকলক কোৱা যে ভক্তিবিধি শাস্ত্ৰ অনুকূল এয়াহে, আৰু এয়াই কৰিব লাগে। ছাৰ, আপোনালোকে ঝাৰখণ্ডত থাকে আৰু সন্ত ৰামপালদেৱ মহাৰাজৰ সৈতে জড়িতও। গতিকে আপুনি নাভাবেনে আন সন্তৰ পৰাও আপুনি নাম দীক্ষা ল'ব পাৰিলে হয়, ইমান দূৰৰ পৰা আহি সন্ত ৰামপালদেৱ মহাৰাজৰ সৈতে জড়িত হোৱাতকৈ? ছাৰ, সন্ত ৰামপালদেৱ মহাৰাজৰ ওচৰলৈ যোৱাৰ যি কথা, আমি যে যাওঁ দিল্লী, হাৰিয়ানা অথবা আন ঠাইত, যোৱাৰ কথাটো বাৰু পিছত হ'ব।
প্ৰথমতেতো সন্ত ৰামপালদেৱ মহাৰাজ মোৰ হৃদয়ত আছে। আৰু যে আশ্ৰমৰ কথা, ঝাৰখণ্ডত আজি খন আশ্ৰম খোলা হৈছে আৰু মালিক সন্ত ৰামপালদেৱ মহাৰাজৰ সৎসংগ চলে। গতিকে এনেকুৱা কোনো কথা নাই, আমি এইবোৰ কৰোঁ। কিন্তু লগতে এইটোও কথা যে মোক গাঁৱৰ মানুহে কয় যে তুমি যে আশ্ৰমলৈ যোৱা পইচা পোৱা, সেইবাবে যোৱা। এজন দুজনক আমি কৈ দিছিলোঁ যে এনেকুৱা কোনো কথা নাই। সন্ত ৰামপালদেৱ মহাৰাজৰ যি ভক্তিবিধি মই সেয়াহে জানিবলৈ যাওঁ, না কি পইচা পাওঁ সেইবাবে যাওঁ। পইচা আমি দিহে যাব লাগে, কাৰণ যিকোনো জ্ঞান, ধৰক আমি যদি কোনো স্কুলত যাওঁ, আপুনি পইচা দিহে স্কুল গৈ পাব, তেতিয়াহে জ্ঞান পাব। তাৰ মানে সন্ত ৰামপালদেৱ মহাৰাজৰ আশ্ৰমত নাম দিয়াৰ নামত পইচা লোৱা হয়, অথবা আন কিবা বেলেগ ফিজ লোৱা হয় আশ্ৰমত? খোৱাৰ কথাটো বাদ দিয়ক, আন যিসকল গুৰু আছে সেই গুৰুসকলৰ মাজত দেখা পাওঁ যে আগত বহাজনৰ পৰা বেলেগ পইচা লয়। ঠাণ্ডাৰ দিনত গাত উৰিবলৈ যি গৰম কাপোৰ লোৱা হয় তাৰ বাবে 20 টকা অথবা 50 টকাও দিব লাগে। খাদ্যৰ বাবে পইচা দিব লগা হয়। কিন্তু ইয়াত সন্ত ৰামপালদেৱ মহাৰাজৰ আশ্ৰমত দেখিবলৈ পাওঁ হাজাৰ হাজাৰ ভক্তৰ মাজত এনেকুৱা খাদ্য বিতৰণ হয়, এনেকুৱা লাগে যেন মানুহে দেখি ভাবিবলগীয়া হয় যেন ইমান খাদ্যৰ পইচা আহে ক'ৰ পৰা তেওঁলোকৰ। কিন্তু আজি চাওক, সন্ত ৰামপালদেৱ মহাৰাজৰ দয়াত সকলো ভক্তয়ে খাদ্য পাই আছে, কাৰো পৰাই 1 টকাও লোৱা নহয়। আনকি তেওঁলোকক 10 টকাৰ সহায়হে কৰে, কিন্তু নলয়। ভগত সমাজক আপুনি কি বাৰ্তা দিব বিচাৰিব? মই ভগত সমাজক বাৰ্তা নহয়, হাতযোৰ কৰি বিনম্ৰ নিবেদন জনাব বিচাৰোঁ যে সন্ত ৰামপালদেৱ মহাৰাজে যি জ্ঞান দি আছে সেয়া শাস্ত্ৰ অনুকূল সাধনা আৰু শাস্ত্ৰ বিধি সাধনা হয়। সকলো সেয়া মই মিলাইও চাইছিলোঁ। ভাগৱত গীতা যি বেলেগকৈ পোৱা হয় সেয়াও চাইছিলোঁ। আৰু সন্ত ৰামপালদেৱ মহাৰাজে লিখা যি গীতা তোমাৰ জ্ঞান অমৃত অথবা আন কোনো, সেয়া মই উলিয়াই চালোঁ, একেই লিখা আছে। কিন্তু তাৰ যি অৰ্থ মই শ্লোক মিলাই চালোঁ, যি ভগৱত গীতাত লিখা আছে সেয়া শ্লোক ইয়াতো লিখা আছে। তাৰ অৰ্থ যেতিয়া চালোঁ তেতিয়াহে গম পালোঁ। সেই অৰ্থৰ পৰা এতিয়াহে মই বুজি পালোঁ গীতাৰ যি অৰ্থ সেয়া এয়াহে, এয়া নহয়। মই এই পাৰ্থক্য পালোঁ। আপুনি কেনেকৈ গম পালে যে কোনটো শব্দাৰ্থ শুদ্ধ হয়? ছাৰ, যি শব্দ অৰ্থ পোৱা যায় তাৰ পৰা আপুনি গম পাব। এয়া চিম্পলি কোনোবাই যদি পঢ়েও তেন্তে সেই শব্দাৰ্থৰে হিন্দীৰ পৰা ইংলিছৰ, ঠিক তেনেদৰে সংস্কৃতৰ পৰা হিন্দীটো পায়। এয়াতো সকলোৱে আজিকালি 10th ক্লাছ পঢ়িলেও শব্দাৰ্থৰ বিষয়ে গম পাই যায়। আজিকালিতো মানুহে ট্ৰান্সলেট কৰি ল'ব পাৰে শব্দাৰ্থ গম পালে। ময়ো তেনেদৰে মিলাই চালোঁ আৰু সঁচাকৈ সেয়া ঠিকেই। সন্ত ৰামপালদেৱ মহাৰাজে তেন্তে শুদ্ধ অৰ্থ কয়? নিশ্চয়, সন্ত ৰামপালদেৱ মহাৰাজে সঁচা অৰ্থ কৈ আছে আৰু জগতকো কৈ দিছে যে এয়া শুদ্ধ। আৰু যেতিয়া মানুহে এই জ্ঞানক বুজি আগুৱাই আহিব ধৰিছে, মোৰ আৰু লাগিল যে নহয়, এয়াই শুদ্ধ। এজন মানুহ মূৰ্খ হ'ব পাৰে, 4জন মূৰ্খ হ'ব পাৰে, হাজাৰ হাজাৰজন আছে। এজন ডক্টৰক দেখিলোঁ, MBBS ডক্টৰ, তেওঁ ৰামপালদেৱ মহাৰাজৰ শৰণত আছে। এজন ইঞ্জিনিয়াৰো আছে। এনে অহা নাইতো, মই চাইছোঁ সংস্কৃতৰ যি এয়া গ্ৰেজুৱেশ্যন কৰিছে সংস্কৃতত, তেওঁকো চাইছোঁ। এজনে ডাবল MA কৰিছে, তেওঁ গৈছে, তেওঁতো সংস্কৃতত ডাবল MA কৰিছে। ঠিক আছে, মই অশিক্ষিত অথবা আন কোনো, সেইজনটো অশিক্ষিত নহয়, ঠিক আছে, তেওঁক পইচা দিছে, কিন্তু এজনকহে দিব, হাজাৰজন মানুহকতো দিব নোৱাৰে। গতিকে এই কথা। যিসকলে সন্ত ৰামপালদেৱ মহাৰাজৰ সৈতে জড়িত হ'ব বিচাৰে, কেনেকৈ জড়িত হ'ব পাৰিব? সন্ত ৰামপালদেৱ মহাৰাজৰ সৈতে জড়িত হ'বলৈ ছ'চিয়েল মিডিয়াৰ যি চেনেল আছে, ইউটিউব আছে, ফেচবুক আছে অথবা টুইটাৰ আছে, যিকোনো ঠাইতে চাই। আৰু টিভিত যি বিভিন্ন চেনেলত সৎসংগ আহে তাৰ তলত হালধীয়া শাৰী এটা থাকে, তাত নম্বৰ থাকে। ইয়াৰ পৰা আপোনাৰ ওচৰত যি চেণ্টাৰ আছে আপুনি ফোন কৰি গম লওক, আপোনাক তৎক্ষণাতে ঠিকনাটো দিয়া হ'ব। আপুনি তালৈকে গৈ নাম দীক্ষা ল'ব পাৰে, ভক্তি কৰিব পাৰে। বহুত ধন্যবাদ। সচ্চা হে। আপুনি শুনি আছিলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপালদেৱ মহাৰাজৰ মংগল প্ৰবচন। অধিক জানিবৰ বাবে ভিজিট কৰক আমাৰ ৱেবছাইট www.jagatgururampalji.org। সন্ত ৰামপালদেৱ মহাৰাজৰ শুভ আশীৰ্বাদত সমগ্ৰ বিশ্বতে 500তকৈও অধিক নাম দীক্ষা কেন্দ্ৰ আছে, য'ত সন্ত ৰামপালদেৱ মহাৰাজৰ দ্বাৰা বিনামূলীয়া নাম দীক্ষা দি থকা হৈছে। আপোনাৰ নিকটৱৰ্তী নাম দীক্ষা কেন্দ্ৰৰ ঠিকনা জানিবলৈ সম্পৰ্ক কৰক 8222880541।